নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে শিক্ষক সমাজৰ সমস্যাসমূহৰ সন্দৰ্ভত যি দাবী উত্থাপন কৰা হৈছিল শিক্ষামন্ত্ৰীৰ ওচৰত শিক্ষকসকলৰ তৰফৰ পৰা, সেই সন্দৰ্ভত প্ৰতিশ্ৰুতি পূৰণৰ কেইটামান গুৰুত্বপূৰ্ণ কথা আগবঢ়াইছে। সেই কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইটো হৈছে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে টুইটাৰ পেজৰ জৰিয়তে কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ পোষ্ট। ইয়াত লিখিছে, সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থা 2013 পৰা 2021 প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত মিলিত হৈ তেখেতসকলৰ দাবী সন্দৰ্ভত অৱগত হওঁ। সংগঠনটোৰ শিক্ষক কৰ্মচাৰীসকলে উত্থাপন কৰা বিষয়সমূহ কেবিনেট উপসমিতিৰ বৈঠকত উত্থাপন কৰাৰ আশ্বাস প্ৰদান কৰোঁ। ধন্যবাদ।